নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 2 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বিপদ কমা নাই শেখ হাছিনাৰ বাবে অশান্ত হৈছিল বাংলাদেশ। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। শেখ হাছিনাৰ নিৰ্দেশতে সংগঠিত হৈছে বাংলাদেশৰ হত্যাকাণ্ড। শেখ হাছিনাৰ সংগঠিত হৈছে বাংলাদেশৰ হত্যাকাণ্ড। আদালতত উত্থাপন হৈছে গুৰুতৰ অভিযোগ। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছে এবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ এতিয়াও কমা নাই বিপদ। এবাৰ 16 তাৰিখে হাজিৰ হ'ব লাগিব ন্যায়ালয়ত। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বাংলাদেশৰ ছাত্ৰ আন্দোলনত হোৱা বিদ্ৰোহৰ গোচৰত ন্যায়াধীকৰণৰ পৰোৱানা জাৰি কৰা হৈছে। এই গোচৰৰ 3জন অভিযুক্তক 16 জুনত ন্যায়ালয়ত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এই গোচৰৰ 3জন অভিযুক্তক 16 জুনত ন্যায়ালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ। 9 মাহৰ মূৰত বাংলাদেশলৈ আহিব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ বিৰুদ্ধে কেইবাটাও অপৰাধত গোচৰ ৰুজু কৰা হৈছে। 5টাত অভিযুক্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা। উত্থাপন হৈছে শেখ হাছিনাৰ আৱামী লীগে বাংলাদেশ অশান্ত কৰাৰ অভিযোগ। ঢাকাৰ চাপলা চকত হোৱা ৰেলীত সংঘটিত হোৱা হত্যাকাণ্ডৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। 16 তাৰিখে হাজিৰ হ'ব লাগিব ন্যায়ালয়ত। আন এটা খবৰ হৈছে ভাঙি গ'ল ডিমৌৰ দিচাং নদীৰ চুইচ গেট। এবাৰ বাঁহ কাঠৰ বোৰ্ড আৰু বস্তাৰে পানী প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে স্থানীয় জনতাই। এবাৰ থাউৰা মৌজাৰ 15খনৰো অধিক গাঁৱলৈ হুৰে কমাইছে দিচাং নদীৰ বাঢ়নি পানী। স্থানীয় লোকৰ মাজত এক প্ৰকাৰৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পাই আছে জলস্তৰ। 15খনৰো অধিক গাঁৱলৈ হুৰে কমাইছে বাঢ়নি পানী। সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে বৰাক আৰু নামনি অসমবাসীলৈ সাৱধান। এবাৰ পুনৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 5টা দিন হ'বলৈ গৈ আছে ভয়ংকৰ। এই মুহূৰ্তত এটা বিগ নিউজ। বৰাক আৰু নামনি অসমবাসীৰ কাৰণে এটা ৰেড এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 5 দিন হ'বলৈ গৈ আছে ভয়ংকৰ। এবাৰ শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাওত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ইফালে ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, চিৰাং, বৰপেটাৰ লগতে বজালি, বাক্সা, নলবাৰী, তামুলপুৰত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা। পৰাপক্ষত এইকেইদিন নিশা বাহিৰলৈ আপুনি নোলাব। ভয়ংকৰ ধুমুহা, বজ্ৰপাত, বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে। দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ, নগাঁও, হোজাই, কাৰ্বি আংলং লগতে পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়াতো এলাৰ্ট জাৰি কৰা হৈছে। অসমৰ 20খনকৈ নদীক লৈ ভয়ংকৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বৰাক আৰু নামনি অসমবাসী এতিয়া সাৱধান হওক। আন এটা খবৰ হৈছে গুৱাহাটীৰ ৰাজপথত এইবাৰ GMCয়ে জাবৰ লৈ যোৱাৰ দৰে লৈ গৈছে এইবাৰ গৌৰৱ গগৈ হৰ্ডিং বেনাৰ। এই মুহূৰ্তৰ ডাঙৰ খবৰ। নগাঁৱৰ পিছতে এইবাৰ গুৱাহাটীত আঁতৰাই পেলোৱা হ'ল গৌৰৱ গগৈৰ হৰ্ডিং বেনাৰ। নগাঁৱৰ পাছতেই গুৱাহাটীত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। গুৱাহাটীৰ ৰাজপথতে এফালৰ পৰা চলিছে গৌৰৱ গগৈ হৰ্ডিং চাফাই অভিযান। গুৱাহাটীৰ ৰাজপথত এফালৰ পৰা চাফাই অভিযান চলিছে। এইবাৰ গুৱাহাটীত GMCয়ে আঁতৰাই পেলালে গৌৰৱ গগৈৰ হৰ্ডিং বেনাৰ। গুৱাহাটীলৈ গৌৰৱ গগৈ আহি থকাৰ সময়তে GMCয়ে যে লৈ গ'ল হৰ্ডিং বেনাৰ। দমে দমে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ জাবৰৰ দৰে লৈ গ'ল GMCয়ে। এবাৰ ৰাজপথৰ পৰা আঁতৰাই দিয়া হ'ল গৌৰৱ গগৈৰ বেনাৰ। সমান্তৰালভাৱে কংগ্ৰেছৰ পতাকাও আঁতৰাই দিছে GMCয়ে। GMCয়ে আঁতৰাই দিছে। নগাঁৱৰ পিছতে এইবাৰ গুৱাহাটীত আঁতৰাই দিয়া হৈছে গৌৰৱ গগৈৰ হৰ্ডিং বেনাৰ। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈৰ কথাত উত্তৰ নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ পৰিয়ালৰ 4জন সদস্যৰ 3জনেই হৈছে বাংলাদেশী। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। গৌৰৱ গগৈৰ কথাত উত্তৰ নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ পৰিয়ালৰ 4জন সদস্যৰ 3জনেই বিদেশী। গৌৰৱ গগৈৰ পত্নী, সন্তান সকলো বিদেশী। গৌৰৱ গগৈ সম্পূৰ্ণ বিদেশী। এবাৰ ৰাজ্যত
বিদেশী বিতৰণৰ সময়ত গৌৰৱ গগৈৰ কথা যুক্তিহীন মোক ধন্যবাদ জনোৱাৰ কোনো কথা নাই এবাৰ সময়ত অসমৰ ৰাইজে তেওঁক ভালদৰে বুজাই দিব মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ সময়ত অসমৰ ৰাইজে তেওঁক ভালদৰে বুজাই দিব গৌৰৱ গগৈক লৈ 10 ছেপ্টেম্বৰত সকলো কথা গম পাব গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া এবাৰ গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেধৰণে মন্তব্য কৰা পৰিলক্ষিত হৈছে পৰৱৰ্তী খবৰটো হৈছে এবাৰ সেনা শিবিৰতে এক ভয়ংকৰ ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে তিনি জোৱানৰ সৈতে কোকাবহ ঘটনা এবাৰ 9 জন জোৱান নিৰুদ্দেশ হৈ পৰিছে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ প্ৰকৃতিয়ে লৈছে এবাৰ কাল ৰূপ এবাৰ নেৰানেপেৰা বৰষুণৰ ফলতে বৃদ্ধি পাইছে বানপানী ভূমিস্খলনৰ ঘটনা এই মুহূৰ্তত ডাঙৰ খবৰ সেনা শিবিৰতে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে সেনা শিবিৰতেই ভূমিস্খলনৰ ঘটনা ভূমিস্খলনৰ ফলত তিনি জোৱান নিহত হৈছে ইফালে 9 গৰাকী জোৱান নিৰুদ্দেশ হৈ পৰিছে বুলি জানিব পৰা গৈছে নিৰুদ্দেশসকলক বিচাৰি চলি আছে এবাৰ অভিযান ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল আৰু উচ্চপদস্থ বিষয়া সিকিমৰ এটা সেনা শিবিৰতে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা পৰৱৰ্তী খবৰটো হৈছে এবাৰ কেলেংকাৰীৰ অভিযোগত এবাৰ বিজেপি মন্ত্ৰীৰ দুই পুত্ৰ গ্ৰেপ্তাৰ এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ দুই পুত্ৰ গ্ৰামোন্নয়ন কেলেংকাৰীত পুনৰ গ্ৰেপ্তাৰ হৈছে বিজেপি মন্ত্ৰীৰ দুই পুত্ৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিজেপি চৰকাৰৰ পঞ্চায়ত ৰাজ্য মন্ত্ৰী বসুভাই খাবৰেৰ দুই পুত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে মন্ত্ৰীৰ দুই পুত্ৰ বলৱন্ত খাবৰে আৰু কিৰণ খাবৰে মন্ত্ৰীৰ দুই পুত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে দুয়োৰে এটা গোচৰত বৃহস্পতিবাৰে জামিন লাভ কৰিছিল যদিও পুনৰ হৈছে গ্ৰেপ্তাৰ 16 মেত 71 কোটি টকাৰ দুৰ্নীতিত গ্ৰেপ্তাৰ হৈছিল দুয়ো আৰু মন্ত্ৰীৰ পুত্ৰৰ এনে কাণ্ডই বিব্ৰত কৰিছে বিজেপি চৰকাৰক গুজৰাটৰ বিজেপিত সংঘটিত হৈছে এই ঘটনা পৰৱৰ্তী হৈছে কাহ জ্বৰ যদি আপোনাৰ হৈছে তেন্তে আজি আপুনি সাৱধান হোক দেশত কোভিড ৰোগীৰ সংখ্যা 3783 গৰাকীলৈ বৃদ্ধি পাইছে ভয়ংকৰ হাৰত বিয়পিছে কোভিড বিশ্বজুৰি আকৌ কোভিডে লৈছে সংহাৰী ৰূপ ভাৰতত 48 ঘণ্টাত কোভিড আক্ৰান্ত হৈ 28 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ভাৰতত 48 ঘণ্টাত কোভিড আক্ৰান্ত হৈ 28 গৰাকীকৈ লোকৰ মৃত্যু হৈছে শেহতীয়া তথ্য অনুসৰি ভাৰতত 3783 গৰাকী লোক আক্ৰান্ত হৈছে কোভিডত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য অমিক্ৰন আৰু ইয়াৰ ভেৰিয়েণ্টে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ভাৰতত শক্তিশালী ৰূপত NB.1.8.1 আৰু LF.7 শিশু আৰু বৃদ্ধসকলৰ বাবে অধিক সাৱধানতাৰ প্ৰয়োজন হৃদযন্ত্ৰৰ অসুখ বা অন্যান্য দুৰাৰোগ্যত আক্ৰান্ত লোকৰ বাবে অধিক সাৱধানতা অৱলম্বনৰ প্ৰয়োজন আন এটা খবৰ হৈছে এমআইক পৰাস্ত কৰি কালি ফাইনেলত প্ৰৱেশ কৰিছে পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে পাঞ্জাব কিংছে ক্ৰিকেট অনুৰাগীসকলৰ বাবে অত্যন্ত এটা ভাল খবৰ 5 উইকেটত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে পাঞ্জাব কিংছে প্ৰথমে ভেট ধৰি এমআইয়ে বান্ধি দিছিল 204 ৰানৰ লক্ষ্য এক অভাৰ বাকি থাকোঁতেই বিজয়ৰ লক্ষ্যত উপনীত হৈছে পাঞ্জাব কিংছ আৰু পাঞ্জাব কিংছৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে সংগ্ৰহ কৰিছে 87 ৰান নেহাল বডেৰাই সংগ্ৰহ কৰিছে 48 ৰান ফাইনেলত আৰচিবিৰ সৈতে সমৰত নামিব পাঞ্জাব কিংছ আপোনাৰ প্ৰিয় দল কোনটো খেয়া আপুনি আমাৰ কমেণ্টক জনাওক ফাইনেলত কোনটো দল জয়ী হোৱাটো আপুনি বিচাৰে আমাৰ কমেণ্ট খোলা আছে কমেণ্ট কৰি দিয়ক আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে সভাপতি গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ বাবেহে মই সভাপতি হ'ব পাৰিলো এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আমি জনাই আছো বিশেষ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে সভাপতি গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বাবে মই সভাপতি হ'ব পাৰিলো ডাঙৰ খবৰ এই মুহূৰ্তত যদিহে মুখ্যমন্ত্ৰীয়ে মোৰ ইমান প্ৰচাৰ নকৰিলেহেঁতেন তেনেহ'লে মই ইমান গধুৰ দায়িত্ব নিদিলেহেঁতেন মোক ইমান গধুৰ দায়িত্ব নিদিলেহেঁতেন
যদিহে মুখ্যমন্ত্ৰীয়ে মোৰ ইমান প্ৰচাৰ নকৰিলেহেঁতেন, গৌৰৱ গগৈয়ে কৈছে, তেনেহ'লে মোক ইমান গধুৰ দায়িত্ব নিদিলেহেঁতেন। মই বহুত মৰম, শ্ৰাদ্ধ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ এতিয়া কৰিবলগীয়া বহুত কাম আছে।